চৰাইদেউ জিলাৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। মোৰ সেই বাঘফলৰ বাৰান্দা চাৰান্দা গোটেই ভাঙি গৈছিলে। তাৰপিছত আগতচোন বেলেগ চৰকাৰ থাকোঁতে পাইছিলোঁ, এইবাৰ একো পোৱাই নাই। বেলেগক কাৰোবাক দিলে 2-3 মান এনে দেখুৱাবৰ কাৰণে তিৰপাল আগতে ক্ষতিপূৰণ কিবা পাইছিলোঁ, 1500-16 এনেকুৱা কিবা এটা পাইছিলোঁ। এইবছৰ সেইটোও পোৱা নাই। আৰু এইবোৰ কিষাণৰ যিবোৰ কিষাণ আৰু লোন সেইখিনি দিয়ে, কিষাণ কাৰ্ডৰ পইচাবোৰ দিয়ে খেতি কৰি ব্যৱসায় খেতি কৰিবলৈ, সেইবোৰেও আমি একো মই পোৱাও নাই। কিমান বাৰ দি দিছোঁ, পইচা নতুন হেৰি লাগিব, ৰচিদ লাগিব, গৈ খাজনা দি আহোঁ। হেৰি ডাকঘৰৰ একাউণ্ট লাগিব, ক'ৰবাত গাঁৱলীয়া হেৰি লাগিব, য'ত কৈ তাতে খুলি দিয়া হয়, কিন্তু একো এটা হেৰি পোৱা নাই এতিয়ালৈকে। মন্দিৰ নিৰ্মাণৰ নামত অহা 2021-22 বৰ্ষৰ আনটাইড ফাণ্ডৰ টকা পঞ্চায়তখনৰ তদানীন্তন সভাপতি দেৱজিৎ হাজৰিকাই দোকান ঘৰহে নিৰ্মাণ কৰাৰ অভিযোগ একাংশ ৰাইজৰ। ৰাইজে অভিযোগ কৰা অনুসৰি পঞ্চায়তখনৰ 3 নম্বৰ ৱাৰ্ডৰ দেৱী টুকুৰাত মন্দিৰ নিৰ্মাণৰ নামত আবণ্টন হৈছিল 2,16,500 টকা। কিন্তু মন্দিৰ নিৰ্মাণ নকৰি এটা দোকান ঘৰে নিৰ্মাণ কৰিলে তদানীন্তন সভাপতি দেৱজিৎ হাজৰিকাই। এই অভিযোগ দেৱী টুকুৰা গাঁওবাসীৰ। কিন্তু এই সমগ্ৰ কথা অস্বীকাৰ কৰিছে দেৱজিৎ হাজৰিকাই। দেৱী টুকুৰা মন্দিৰ নিৰ্মাণৰ বাবে কোনো টকা আবণ্টন হোৱাই নাছিল বুলি মন্তব্য কৰিছে ৰজাপুখুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। তেওঁৰ মতে পঞ্চায়তখনে উল্লেখিত মন্দিৰ নিৰ্মাণৰ বাবে প্ৰথম অৱস্থাত আঁচনি প্ৰস্তুত কৰি অনুমোদনৰ বাবে পঠাইছিল যদিও পৰৱৰ্তী সময়ত উক্ত আঁচনিখনক এখন মাৰ্কেট ছেট নিৰ্মাণৰ আঁচনিলৈ সলনি কৰা হ'ল। ফলত পঞ্চায়তৰ ৱেবছাইট মাৰ্কেট ছেটখনৰ লগতে দেৱী টুকুৰা মন্দিৰৰো নাম ভুলকৈ আপলোড হয়। ফলত ৰাইজ বিভ্ৰান্তিত পৰে। এই মুহূৰ্তত তেওঁৰ মন্তব্য শুনোৱা হওক। গত 3টা দিন আমি দেখিছোঁ বিভিন্ন মাধ্যমত আমাৰ ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত দেৱী টুকুৰা মন্দিৰৰ নামত এটি পইচা চেংচন হৈছিলে বুলি বিষয়টো ওলাইছে, আৰু সেই চেংচন পইচাটো অন্য কামত ব্যৱহাৰ হোৱা বুলি এটা বাতৰি আমি পাইছোঁ। বাতৰি কৰোঁতাজনে এটা সংবাদ পাই তেখেতে কৰিছে, আমি তাত ক'ব লগা নাই। কিন্তু সত্যতাটো যিটো মই ক'ব লাগিব আজি, সেইটো হৈছে কি, আমি প্ৰথমে দেৱী টুকুৰা মন্দিৰৰ নামত পঞ্চায়তৰ আনটাইড ফাণ্ডৰ ইণ্টাৰেষ্টৰ ফাণ্ডৰ পৰা চেষ্টা এটা কৰিছিলোঁ যে মন্দিৰৰ নামত আমি এটা মন্দিৰ আমি নিৰ্মাণ কৰিব পাৰি নেকি, মন্দিৰৰ গৃহ নিৰ্মাণ কৰিব পাৰি নি, আমি চেষ্টা এটা কৰিছিলোঁ। আৰু সেই মৰ্মে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰলৈ গ'লোঁ এখন একশ্যন প্লেন লৈ। আৰু তাৰ আগে আগে আমাৰ একশ্যন প্লেনখন বনোৱাৰ সময়তে আমাৰ টেকনিকেল পাৰ্চনসকলে সেই নামটো আমাৰ যিটো গ্ৰাম স্বৰাজ তাত এণ্ট্ৰি কৰি দিছিল। তাৰপাছতে আমি যেতিয়া CO ছাৰৰ ওচৰলৈ সেই তালিকাখন লৈ গ'লোঁ, তালিকা মোৰ লগত আছেই, প্ৰথম লৈ যোৱা তালিকাখন আমাৰ এইখন, ইয়াত য'ত BDO বাইদেউৰ চহী আছে, এইবোৰ ৰেণু বাইদেউ আছিল, আৰু আমাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ চহী আছিল। আৰু তাৰ পাছতে যেতিয়া CO ছাৰৰ ওচৰলৈ নিলোঁ, CO ছাৰে ক'লে যে কোনো কাৰণতে পঞ্চায়তে মন্দিৰ বা তেনে ধৰ্মীয় অনুষ্ঠান বা তেনেধৰণৰ কোনো অনুষ্ঠানৰ গৃহ নিৰ্মাণ কৰিব নোৱাৰে, আৰু ইণ্টাৰেষ্ট ফাণ্ডৰ মানে আমাৰ ইনকাম জেনেৰেটিং ফাণ্ডৰ স্কিমহে কৰিব পাৰে। সেইটো কাৰণে আমি তাৰপিছতে লগে লগে তাতে এটা আলোচনা কৰি এখন আবেদন ভিত্তিত আমি এই তালিকাখন তাত প্ৰস্তুত কৰিলোঁ যে ৰাইডিং এণ্ড নকছে এটা মাৰ্কেট ছেট নিৰ্মাণ কৰাৰ কাৰণে সেই ঠাইত আমি মানে সেই স্কিমটোৰ নামত চেঞ্জ কৰি এইটো আমি সিদ্ধান্ত লৈছিলোঁ, আৰু তাত য'ত CO ছাৰে আমাৰ ছিগনেচাৰ কৰিছে। তাৰপিছত এই তালিকাখন আনি আমি টেকনিকেল পাৰ্চনত দিয়াৰ পাছত অকণমান কাম হ'ল, আৰু আমাৰ নিজৰ মই গৃহ ইয়াতে মাটি দিছোঁ হেৰি বনাবৰ কাৰণে। আৰু দিয়াৰ পাছতে মাটিত মানে এইটো কাৰণে যে পঞ্চায়ত শেষ হোৱাৰ পিছত মনৰ কথাকেইটা কৈ দিছোঁ যে আমাৰ ওচৰ চুবুৰীয়া পঞ্চায়তৰ কাষতেই আমাৰ ঘৰ, সেইকাৰণে ভাবিছোঁ যে ইয়াতে বিভিন্ন সময়ত আমাৰ জেৰক্স বা ইত্যাদি আনুষংগিক কিছুমান কাম কৰিবৰ কাৰণে মানুহ বহুত টিয়কঘাট যাব লগা হয় বা ৰজাপুখুৰী যাব লগা হয়। ওচৰতে তেনে এটা চেণ্টাৰ খোলাৰ মানসেৰে এই সিদ্ধান্তটো লৈ ইয়াতে আমি সেইকাৰণে নিজৰ মাটি মই দি ইয়াতে নিৰ্মাণ কৰিলোঁ। এতিয়া পৰৱৰ্তী সময়ত এতিয়া যেতিয়া বাতৰিটো আহিছে, আমি বাতৰিটো অহাৰ পাছত মন কৰিছোঁ যে সেয়াত যিটো নামটো আমাৰ স্কিম যিটো দেৱী টুকুৰা মন্দিৰ, এই বাক্যশাৰী টেকনিকেল পাৰ্চনগৰাকীয়ে আঁতৰাই দিব লাগিছিল সেই সময়তে, নাতৰোৱাৰ কাৰণে। কিন্তু তাত আকৌ পইচা ঠেলা যিটো পইচা যিটো পঠিওৱাৰ যিটো ভিত্তি বা মানে যিটো টোকাটোত সেইটোত আকৌ ঠিকেই লিখিছে মাৰ্কেট ছেটৰ কাৰণে পইচাটো পঠিওৱা আছে, তাৰ ওপৰত কিন্তু সেই বাক্যটো এতিয়াও মানে ডিছপ্লে হৈ আছে। কাৰণ এইটো টেকনিকেল দুখত আজি মোৰ এই বাতৰি শিৰোনামালৈ আহিব লগা হ'ল। মই সেইটো কাৰণে আজি মই খুবেই দুখিত। আৰু আমাৰ ওচৰ চুবুৰীয়া ৰাইজকো কৈছোঁ, চেষ্টা কৰিছিলোঁ কিন্তু কোনো চেংচন হোৱা নাছিল।
ৰাইজৰ আশা যে সমগ্ৰ বিষয়টো তদন্ত আৰু ৰাইজে উচিত ন্যায় লাভ কৰিব। চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। হৰাইজন আৰ্টিষ্ট জোন নাট্য বিদ্যালয়ৰ উদ্যোগত নাট আৰু নৃত্যৰ কৰ্মশালা। চিনেমা, ধাৰাবাহিক নাটকৰ অভিজ্ঞ অভিনেতা অভিনেত্ৰীসকলৰ দ্বাৰা কৰ্মশালাত দিয়া হ'ব প্ৰশিক্ষণ। স্থান মিৰ্জা দুৰ্গা পূজা মণ্ডপ। তাৰিখ 10 জুলাইৰ পৰা 15 জুলাই 2024। সময় পুৱা 11 বজাৰ পৰা আবেলি 3 বজালৈ। যোগাযোগ নম্বৰ 6002073224।